যিসকল ছাত্ৰী HS 2026 দিছিল তেওঁলোকৰ ইতিমধ্যে ৰিজাল্ট বিলাক ওলাইছে আৰু ৰিজাল্টত বহুতো ছাত্ৰ ছাত্ৰী অসন্তুষ্ট হৈছে তেওঁলোকৰ ৰিজাল্টক লৈ কাৰণ তেওঁলোকে হোৱা মতে নম্বৰ পোৱা নাই আৰু তেওঁলোকে এতিয়া কৰিব বিচাৰে ৰিচেকিং কিন্তু ৰিচেকিং কৰিব বিচাৰিলেও তেওঁলোকে এতিয়া কনফিউজ হৈ আছে যে ৰিচেকিং কৰাম নে নকৰাম ৰিচেকিং কৰাৰ নম্বৰ বাঢ়িব নে কমি যাব তো সেইবিলাক কথা বহুতৰ আছিল আজিৰ ভিডিঅ আমি ডিটেইলছত ডিসকাস কৰিম যে কোনে ৰিচেকিং কৰাব কোনে নকৰাব নম্বৰ কমি যাব নেকি কমিলেও কি উপায় আছে মানে ইয়াতে মই ট্ৰিক্স এটাও কম তোমালোকক কিছুমান মানে আমাৰ যে নম্বৰ কমি যাব আমি কিদৰে হেতু ইগনোৰ কৰিব পাৰিম এইটো কথা আমি ডিসকাস কৰিম তো প্ৰথমতে আমি ডিসকাস কৰিছো ৰিচেকিংৰ কাৰণে এপ্লাই কিদৰে কৰিম তো মই ডেসক্ৰিপচনত এটা লিংক দি দিম তাক গৈ তোমাক ডাইৰেক্ট সেই ৰিচেকিংৰ যোনটো পেজ তাত ওলাই তাত তোমাক নিজৰ ৰোল নম্বৰ তাৰ পিছতে ৰেজিষ্ট্ৰেচন নম্বৰ সেশনটো কি হয় হেতু চাই পেলাই ৰেজিষ্ট্ৰেচন নম্বৰৰ লগত যোনটো সেশন থাকে হেতু দি দিবা আৰু তাৰ পিছতে তোমাকৰ কোনটো সাবজেক্টৰ তোমাকে ৰিচেকিং কৰিব বিচাৰা সেইখিনি ওলোৱাৰ পিছত তোমাকে তাতে গৈ সাবজেক্টবিলাক চুজ কৰিবা আৰু তাৰ পিছত তোমাকে পেমেন্টটো কৰিলে তোমাকৰ কাৰণে তোমাকৰ কি হ'ব ৰিচেকিংৰ কাৰণে এপ্লাই হৈ যাব এটা কথাটো হল সেইখিনি আমি গম পালো যে কেনেকৈ এপ্লাই কৰিম ডেসক্ৰিপচনৰ লিংকটো দিছো তাত গৈ পেলাই কৰিব পাৰিবা এটা কথাটো হল যে আমি এতিয়া ৰিচেকিং কৰিম নে নকৰিম কোনে কৰিব একচুয়ালি ৰিচেকিং কোনে কৰা উচিত এটা তোমালোকে যদি ভাবিছা যে মোৰ 4-5 নম্বৰ কমি আছে বা 6-7 নম্বৰ কমি আছে তোমালোকে ৰিচেকিং নকৰে ভাল আমি যদি আগৰ কেইবছৰৰ চাও ৰিচেকিংৰ ৰিজাল্ট বিলাক ইমানো কিন্তু নাবাহে বহুত কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ ৰিচেকিংত নম্বৰ বাহে আৰু বেছিভাগ এনেকুৱা দেখা যায় যিসকলৰ এটা হিউজ নম্বৰ ডিফাৰেন্স আছে তেওঁলোকৰহে কি হয় নম্বৰ বাহে এনে ভৰা 6-7-8 এইবিলাকৰ কিন্তু তোমালোকে এনেকুৱা হয় কেতিয়াবা কি হয় আমি ভৰামতে ফুল নম্বৰ পাও কোন এটা লিখি থৈ আইছো আমি ভৰামতে আমি ফুল মাৰ্কস পাও কিন্তু তেওঁলোকৰ মতে আমি হেতু মাৰ্কস নাপাও কম নম্বৰ পাও তো সেইবিলাক এটা লিখা আছে ৰিচেকিংৰ নোটিছখনত তোমালোকে মই অলৰেডি কৈছিলো কথাখিনি তো আগৰবাৰ মানে মনত পেলাই দিছো যে তাত কি কৰা হ'ব ৰিচেকিংত কিন্তু তোমালোকৰ কোৱেশ্চন আনসাৰ পঢ়ি চোৱা নহয় ৰিচেকিংত তোমালোকে কোৱেশ্চন আনসাৰ আকৌ পঢ়িবলৈ আকৌ নম্বৰ দিব হেয়া নাভাবিবা ৰিচেকিংত অকল তোমালোকৰ মাৰ্কস বিলাক টোটেল কৰি চাব ৰিচেকিংত মাৰ্কস বিলাক টোটেল কৰি চাব যে তাত টোটেলটো ঠিকে আছে নাই কোৱাত নম্বৰ কমিছে নেকি হেতুৱে চোৱা হ'ব গতিকে তোমালোকে যদি ভাবি আছা মই ৰিচেকিং কৰাৰ লগে লগে মোৰ বহিখন আকৌ ভালদৰে চোৱা হ'ব ইভালুয়েট কৰা হ'ব হেতু নহয় কিন্তু জাস্ট তোমালোকৰ নম্বৰ বিলাক চাব যে সবতে ঠিকে আছে নাই বা কোৱাত নম্বৰ দিবলৈ থাকি গল নেকি সেইখিনিয়ে চাব গতিকে যদি কম নম্বৰ ডিফাৰেন্স আছে এনে বুলে বহুত এনেকুৱাকৈ ৰিচেকিং কৰে যে মোৰ পাৰ্সেন্টেজটো 59 হৈ আছে ৰিচেকিংত দি দিও মোৰ 60 হৈ যাওক তো হেবিলাক ধৰা এনেকে 5-6 নম্বৰৰ কাৰণে তোমাকে ৰিচেকিং নকৰাবা যদি 100% কনফিডেন্স থাকে তেতিয়া কৰাবা এটা সাবজেক্টৰ যেটো 500 গতিকে এনে পইচা খৰচ কৰি লাভ নাই গতিকে তোমালোকে যদি ভাবিছা বহুত নম্বৰ গ্যাপ আহি আছে মই ভাবিছো 95 কিন্তু মই পাইছো মাত্ৰ 75 তো এনেকুৱা ধৰণৰ নম্বৰৰ কাৰণে তোমাকে কৰিব পাৰা হেতু বাৰু মানে প্ৰবলেম নাই এটা নেক্সট কোৱেশ্চনটো হৈছে যে ৰিচেকিংত দিলে আমি নম্বৰ কমাম বুলি লিখা আছে ৰিচেকিংত দিলে তাত নোটিছখন লিখা আছে যে ৰিচেকিংত যদি নম্বৰ কমি যায় তেন্তে সেই নম্বৰ কমাই দিয়া হ'ব এটা হেতু খাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খাই আছে যে যদি মই ৰিচেকিংত দিও নম্বৰ যদি কমি যায় তেতিয়া কি হ'ব এটা কথাটো জানি লোৱা যে কেদিনমান পিছৰে তোমাকক কি দিয়া হ'ব এখন মাৰ্কশিট দিয়া হ'ব মানে তোমালোকৰ যোনখন এক্সাম মানে ৰিজাল্ট দিছে তাৰ ওপৰত ভিত্তি কৰি তোমাকক মাৰ্কশিট দিয়া হ'ব তো তোমাকে কলেজৰ পৰা কালেক্ট কৰিবা স্কুলৰ পৰা কালেক্ট কৰিবা মাৰ্কশিটখন হৈ গল সেইখন তোমালোকৰ তাত থাকিলে এটা তুমি ৰিচেকিংৰ ৰিজাল্ট আহিলে ৰিচেকিংৰ ৰিজাল্টত যদি তোমালোকৰ নম্বৰ বাঢ়ে তোমালোকে কি কৰিব লাগিব প্ৰসেসটো কৈ দিছো যে তোমালোকৰ যদি ধৰা তোমালোকে পাইছিলা 70 বুলে ৰিচেকিং কৰি দিম 90 হৈ গল তোমালোকে কি কৰিব লাগিব যোনখন তোমালোকে মাৰ্কশিট অলৰেডি কালেক্ট কৰিলা স্কুল বা কলেজৰ পৰা সেই মাৰ্কশিটখন গৈ পেলাই তোমালোকে যোনটো আসাম হায়াৰ সেকেন্ডাৰী যোনটো গুৱাহাটীত হেৰি আছে আৰু অফিস আছে তাত গৈ পেলাই তোমালোকে কি কৰিব লাগিব তোমালোকৰ এই মাৰ্কশিট আৰু মানে মাৰ্কশিট আৰু সাৰ্টিফিকেট একেলগে থাকিব চাগে তো সেই ক্ষেত্ৰত কি কৰিব লাগিব তোমালোকে জমা দিব লাগিব তাত আসাম হায়াৰ সেকেন্ডাৰী জমা দিব লাগিব তেতিয়া তোমালোকক কি কৰিব সেই তোমালোকৰ মাৰ্কসটো আপডেট কৰি যত 70 পাইছিলা তাত মানে 90 কৰি পেলাই নতুন এখন মাৰ্কশিট দিয়া হ'ব হল মানে তুমি কি কৰিব লাগিব পুৰণা মাৰ্কশিটখন জমা দিলে নতুন মাৰ্কশিট এখন তোমালোকে পাবা এটা বাই চান্স যদি কমি যায় কথাটো ভালকে শুনিবা যে বাই চান্স তোমালোকে ধৰি লোৱা যে মই ৰিচেকিং কৰাইছিলো বুলে মই পাইছিলো 70 কিন্তু এবাৰ মই ৰিচেকিংত কিমান পালো বুলে মোৰ 60 পাই গলো 10 নম্বৰ কমি গল এতিয়া কি কৰিবা তোমালোকে মাৰ্কশিটৰ তোমালোকৰ লগতটো কোনখন এতিয়া মানে অলৰেডি কালেক্ট কৰিবা কিমান পিছত যোনটো মাৰ্কশিট কালেক্ট কৰিবা 70 পা মাৰ্কশিটখন তোমালোকৰ হাতত থাকিবই হয় নহয় সেইখন জমা দিলেহে তোমাকক 60 পা মাৰ্কশিটখন দিব নম্বৰটো কমাব তোমাকৰ ঘৰত আহিটো সেই মাৰ্কশিটখনত লিখি থৈ না যায় বুলে এই 70 পাইছিল নহয় কাটি পেলাই মই 60 কৰি দিছো হেতুটো নকৰে তোমালোকে সেইখন মাৰ্কশিট এপ্লাই কৰিব লাগিব আৰু তোমালোকৰ যদি নম্বৰ কম পোৱা বুলে 70 মোৰ 60 হৈ গৈছে মই আকৌ নতুন মাৰ্কশিটৰ কাৰণে এপ্লাই নকৰো নতুন মাৰ্কশিটৰ কাৰণে এপ্লাই কোনে কৰিব যাৰ নম্বৰ বাঢ়িছে এই আসাম হায়াৰ সেকেন্ডাৰীত যাব গৈ এপ্লাই কৰিব নতুন মাৰ্কশিট এখন পাব নম্বৰ বাঢ়া কিন্তু যোনে যাৰ কমিব হেতু আকৌ তাত না যায় মানে বুজি পাইছা কথাটো যে যদিহে তোমাকৰ নম্বৰ কমে তোমালোকে বেলেগ মাৰ্কশিট এপ্লাই কৰিব নালাগে
নতুন মাৰ্কশ্বিট এপ্লাই কৰাৰ কথা নাহে তেতিয়া মোৰ লগত যোনখন মাৰ্কশ্বিট আছে সেইখনে মোৰ লগত থাকিব 70 পোৱা মাৰ্কশ্বিটখনে মোৰ লগত থাকিব গতিকে সেইটো চিন্তা কৰিব নালাগে যে ৰিচেকিঙত নম্বৰ কমিব নেকি যদি এপ্লাই কৰা তেতিয়া তোমালোকৰ তেতিয়াহে কমিব এনেটো নকমে গতিকে সেইটো চিন্তা কৰাৰ দৰকাৰ নাই এটা কথাটো হ'ল যে ৰিচেকিং কৰোতে আৰু এটা কথা ইয়াতে আছে চোৱা কন্ডিশন এটা আছে কি যে ৰিচেকিং কৰোতে ধৰি লবা তোমালোকে দুটা সাবজেক্টত কৰিলা ধৰি ললো মই দুটা সাবজেক্টত কৰিছো ধৰি ললো ইংলিশ আৰু আসামিজত মই ৰিচেকিং কৰিম ধৰি ললো যে ইংলিশত মোৰ আছিল 70 আৰু আসামিজত আছিল মোৰ 60 এটা মই ৰিচেকিংত দিলো আসামিজ আৰু ইংলিশ মই কি কৰি ৰিচেকিংত দিলো এতিয়া আসামিজত কি 60 পাইছিলো ইংলিশত 70 পাইছিলো এটা কি হল গৈ পেলে আসামিজত মই 70 পালো আৰু ইংলিশত এপিনে 50 হৈ গল ৰিচেকিং কৰাওতে আসামিজত মই কিমান পালো 70 পালো এপিনে আৰু কি হল ইংলিশত কমি পেলে 50 হৈ গল এতিয়া তোমালোকে যেতিয়া মাৰ্কশ্বিটখন এপ্লাই কৰিব যাবা তেতিয়া তোমালোকৰ প্ৰবলেম এটা হ'ব কি তোমালোকৰ সেই মাৰ্কশ্বিটখনত কি আহিব আসামিজত 70 আৰু ইংলিশত 50 আহি যাব তো সেই কাৰণে কি হ'ব তোমালোকৰ উল্টা পাৰ্চেন্টেজ কমিহে যাব গতিকে সেই কাৰণে মই এটা কথা সাজেষ্ট কৰিম যদি কনফিডেন্স নাথাকে কনফিডেন্স নথকা সাবজেক্ট বিলাক তোমালোকে এপ্লাই নকৰিবা বুলে মই ৰিচেকিং কৰো এটা কৰিছো আৰু এটা লগত কৰি দিও সেইবিলাক নকৰিবা কাৰণ এপ্লাই কৰিব যাওতে যদি কোনোবা এটা কমি যায় তেতিয়া তোমালোকে সেই কমাই আনিব লাগিব গতিকে মই যে কলো যে এটা এক্সাম্পল দিলো ইংলিশ আৰু আসামিজৰ যে মই যদি এটা ধৰা অকল কনফিডেন্সত আসামিজখনে দিলো হয় আসামিজত 60 পাইছিলো যে মোৰ কনফিডেন্স আছে আসামিজত মোৰ বাঢ়িব তেতিয়া মই আসামিজত 10 মাৰ্কস বাঢ়িলে মই আকৌ ৰিএপ্লাই কৰি দিলো এপ্লাই কৰোতে নতুন মাৰ্কশ্বিটখন আহি গল তেতিয়া মোৰ পাৰ্চেন্টেজটো বাঢ়ি গল তো সেইবিলাক ভুল নকৰিবা যোনটো কনফিডেন্স আছে সেই সাবজেক্টটো তোমালোকে ৰিচেকিংৰ কাৰণে এপ্লাই কৰা আৰু তোমালোকে আৰু এটা কথা ইয়াতে যে ৰিচেকিং কৰিটো ইমান হিউজ নম্বৰ নেবাহে যদি তোমালোকৰ বোলে বেছি এটা ডিফাৰেন্স আহা নাই তোমালোকে ৰিচেকিং নকৰে ভাল এনে পইচাখিনি বৰবাদ হ'ব গতিকে যদি তোমালোকৰ বোলে নাই মনাব পাৰিছা নিজকে যদি মনাব পাৰিছা যে মই হয় স্যাটিসফাইড হ'ব আৰু যি হ'ল আৰু তো সেইটো কৰিলে তোমালোকে ৰিচেকিং নকৰিলেও কথা নাই তো এইখিনি আছে ৰিচেকিংৰ থুলমূল কথা আশা কৰিছো তোমালোকে কনফিউজনখিনি দূৰ হৈছে ইমান দিনে যি মানে ৰিচেকিং কৰিম নে নকৰিম এইখিনি কথা হয়তো এতিয়া ভালকে চিন্তা কৰিব পাৰিবা তো এইখিনি আছিল আজিৰ ভিডিঅ'ত শেষ কৰিলো কি পছে